হয় প্ৰণীতা, আচলতে ইতিমধ্যে আপুনি আপুনি উল্লেখ কৰিছে যে আচলতে কৰোনাৰ যি ভয়াৱহতা তাক লৈ ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে অহা দেওবাৰে নিশা 12 বজাৰ পৰা গুৱাহাটী মহানগৰীত সম্পূৰ্ণভাৱে লকডাউন ঘোষণা কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে আচলতে প্ৰতিখন জিলাৰ যিসমূহ পৌৰসভা এলেকাধীন সেইসমূহ আচলতে বন্ধ দুদিন, শনিবাৰ আৰু ৰবিবাৰ এই দুদিন বন্ধৰ এটা নিৰ্দেশনা জাৰি কৰিছে। কিন্তু আমি বৰপেটাৰ যি দৃশ্য সেই বৰপেটাৰ দৃশ্যসমূহ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। এই বৰপেটা টাউনৰ আমি এয়া বৰপেটাৰ মাজমজিয়াৰ পৰা আমি দেখুৱাইছোঁ, বৰপেটাৰ সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। আচলতে এইদৰে এতিয়া সমগ্ৰ বৰপেটা বন্ধ হৈ পৰিছে, কাৰণ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ যি নিৰ্দেশনা আছিল, কৰোনাৰ প্ৰতি যি ভয়াৱহতা আছিল, সেই ভয়াৱহতাক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা যি নিৰ্দেশনা জাৰি কৰা হৈছে তাক লৈ ইতিমধ্যে বৰপেটাবাসীয়েও এইদৰে বন্ধ কৰা দেখা পোৱা গৈছে। সমগ্ৰ দোকান পোহাৰ আদি কৰি সমগ্ৰ বন্ধ পৰিলক্ষিত হৈছে আৰু যিসমূহ ফাৰ্মাচী আছে সেই ফাৰ্মাচীসকলৰ বাহিৰে বাকী সকলো দোকান পোহাৰ সমগ্ৰ বন্ধ হৈ পৰিছে। সতীৰ্থ যিটোৱে দেখুৱাইছে সমগ্ৰ পৰিৱেশটো এই বৰপেটাৰ যি পৰিৱেশ, এই পৰিৱেশটো আচলতে যোৱাকালিয়ে বৰপেটা পৌৰসভাৰ ফালৰ পৰা ঘোষণা দিয়া হৈছিল যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা সম্পূৰ্ণ মানি চলাৰ বাবে তেওঁলোকে পৌৰসভাৰ পৰা ঘোষণা জাৰি কৰা হৈছিল। আৰু তাৰ পিছতে আচলতে এইদৰে বৰপেটাৰ যি পৰিৱেশ সেই পৰিৱেশটো সম্পূৰ্ণ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যে এক কথাত যদি আমি ক'ব যাওঁ, ইতিমধ্যে বৰপেটা মেডিকেল কলেজৰ কেইবাগৰাকীও চিকিৎসক কৰোনা ৰোগত আক্ৰান্ত হৈছে আৰু সেই সন্দৰ্ভত আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰি গৈছোঁ। কিন্তু উল্লেখনীয় কথা হ'ব যে বৰপেটা মেডিকেল কলেজৰ যিহেতু চিকিৎসক প্ৰায় 8-10 গৰাকী চিকিৎসক ইতিমধ্যে কৰোনা ৰোগত আক্ৰান্ত হৈছে, তাক লৈ ইতিমধ্যে সমগ্ৰ বৰপেটাবাসীয়ে এক সতৰ্ক হোৱা বুলি ক'ব লাগিব। আৰু সম্পূৰ্ণ তেওঁলোকৰ যি ৰাজ্য চৰকাৰৰ ফালৰ পৰা যি নিৰ্দেশনা দিছে সেই নিৰ্দেশনা এক প্ৰকাৰ তেওঁলোকে পালন কৰা দেখা পোৱা গৈছে। কেৱল জৰুৰীকালীন সেৱাৰ লগত জড়িত যিসমূহ বাহন আছে সেই বাহনসমূহ দেখা পোৱা গৈছে আৰু সেই বাহন অতিমাত্ৰা যি মেডিকেলৰ লগত জড়িত বা যিসকল পুলিচ প্ৰশাসনৰ লোক, সেই পুলিচ প্ৰশাসনৰ যিসমূহ গাড়ী সেই বাহন আছে সেই চাৰিচকীয়া বাহনসমূহ আচলতে এই মুহূৰ্তত চলাচল কৰি থকা দেখা পোৱা গৈছে। তাৰ বাহিৰে অন্য লোক আচলতে দেখিবলৈ পোৱা নাই। কিন্তু আৰু এই ক্ষেত্ৰত এটা কথা কৈ থ'ব লাগিব যে যিহেতু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে প্ৰতি শনিবাৰ আৰু ৰবিবাৰে সমগ্ৰ ৰাজ্যৰ পৌৰসভা এলেকাধীন যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। বন্ধ কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু বৰপেটাৰ যি দৃশ্য সেই বৰপেটাৰ দৃশ্য আচলতে আজি আমি যি সঁচাৰ ছবি সেই ছবিখন দেখুৱাইছোঁ। সমগ্ৰ ইতিমধ্যে 2-4 গৰাকী লোক ওলাই আহিছে যদিও তেওঁলোকৰ আচলতে নিজা কিবা জৰুৰী কামতহে আচলতে ওলাই অহা বুলি ক'ব লাগিব। ইতিমধ্যে এই মুহূৰ্তত এটা কথা কৈ থ'ব পাৰিম যে ইতিমধ্যে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত জনিয়াই হওক বা কলগাছিয়া হওক, এই কলগাছিয়া অঞ্চল বা জনিয়া অঞ্চলত ইতিমধ্যে বানৰ কালৰূপ ধাৰণ কৰিছে, বেকী নৈৰ কালৰূপ ধাৰণ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে আচলতে এক প্ৰকাৰ কৰোনা আৰু এই কৰোনাৰ যি মহামাৰী সেই মহামাৰীক লৈ ইতিমধ্যে এক প্ৰকাৰ ক'ব লাগিব ৰাইজ বিভ্ৰান্তি হৈ পৰিছে। কাৰণ এফালে বানপানী তাণ্ডৱ আৰু আনফালে মহামাৰীৰ যি তাণ্ডৱ। গতিকে ইয়াক লৈ এতিয়া ৰাইজৰ মাজত এক প্ৰকাৰ হাহাকাৰ লাগিছে। কাৰণ ইফালে ৰাজ্য চৰকাৰৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা মানিবলৈ বাধ্য হৈছে আৰু আনফালে যি বানপানী তাণ্ডৱ সেই বানপানী তাণ্ডৱক লৈ ইতিমধ্যে একাংশ লোক গৃহহাৰা হৈ পৰিছে। তেওঁলোকে ওখ মথাউৰিৰ ওপৰত তেওঁলোকে আশ্ৰয় ল'ব লগা হৈছে। আমি সেই দৃশ্য পৰৱৰ্তী বুলেটিনত আমি দেখুৱাবলৈ যত্ন কৰিম। কিন্তু এই মুহূৰ্তত যিহেতু বৰপেটা পৌৰসভাৰ এই যি পৰিৱেশ, বৰপেটা পৌৰসভা এলেকাধীন যি অঞ্চলসমূহ আছে সেই অঞ্চল ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি নিৰ্দেশনা জাৰি কৰিছিল আৰু সেই নিৰ্দেশনা সম্পূৰ্ণ পালন কৰা দেখা পোৱা গৈছে। প্ৰণীতা।